2018 চনৰ 1 নৱেম্বৰ তাৰিখে অচিনাক্ত বন্দুকধাৰীৰ হাতত খেৰবাৰী গাঁৱৰ 5 বাঙালী লোকসকলক মানে যি হত্যা কৰা হ'ল আৰু সেই হত্যাৰ আজি 7টা বছৰ উকলি যোৱাৰ পাছতো আজিও এই পৰিয়ালটোৱে সংস্থাপিত নাপালে ন্যায়। গতিকে আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আজি এই যি শ্বহীদ বেদী স্থলীত আহি উপস্থিত হৈ আমি অসম চৰকাৰক আমি বাৰম্বাৰ দাবী জনোৱা সত্ত্বেও এই পৰিয়ালৰ যে 5টা পৰিয়াল আছে পৰিয়ালক সংস্থাপিত নকৰাৰ কাৰণে আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু আমি আজি এই শ্বহীদ স্থলীৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰোঁ, যিহেতু এই 5টা পৰিয়াল আছিল নিজৰ পৰিয়াল। এই পৰিয়াল আছিল যি পৰিয়ালে কোনো ৰাজনৈতিকভাৱে সক্ৰিয় নাছিল, ৰাজনীতিৰ কথা নাজানিছিল, কোনো এইবিলাক বিষয়ৰ পৰা আঁতৰি আছিল, একদম সহজ সৰল পৰিয়াল, খেতিয়ক পৰিয়াল। গতিকে এই পৰিয়ালৰ সংস্থাপনৰ দিয়াৰ কাৰণে আমি কি কৰিছিলোঁ, আমি স্থানীয় বিধায়ক বলিন চিতিয়াদেৱক কেইবাবাৰো আমি স্মাৰকপত্ৰৰ যোগে বিষয়টো অৱগত কৰিছিলোঁ, যদিও আমি সফল পোৱা নাই। গতিকে আমি আশা ৰাখিছোঁ যে মাননীয় বিধায়ক মহোদয় হওক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উক্ত বিষয়টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা নিৰ্বাচনৰ আগেই আমি যদি ক'ব বিচাৰোঁ, অহা নিৰ্বাচনৰ আগেই এই 5টা পৰিয়ালক এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিবৰ কাৰণে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।